হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলোৱে ভালে আছে আৰু মই পাকিজা চৌধুৰী, ময়ো ভালে আছো। মই আপোনালোকক ক'ব বিচাৰো যে আজিকালি কাৰোৰে সময় নাই, সময়ৰ বহুত অভাৱ হৈ গৈছে মানুহৰ। কিন্তু চেম একেই দিন একেই ৰাতি হৈ আছে, কিন্তু আমাৰ সময় নাইকিয়া হৈ গৈছে, নেজানো কিয়। কিন্তু তাৰে মাজেদি মই যিখিনি দেখিলো, বহুতেই স্বাস্থ্যৰ প্ৰতি আগ্ৰহী, এক্সাৰচাইজ বা জিম য়োগা কৰাৰ বাবে আগ্ৰহী, কিন্তু তেখেতসকলৰ মতে তেখেতসকলৰ সময় নাই। কিন্তু আমি যি জিমত যাওঁ বা আমি যি য়োগা ক্লাছৰ কিছুমান ষ্টুডেণ্ট লগ পাইছোঁ, সেইসকলেও বহুত এনেকুৱা হয় যে কিছুমানে ৰাতিপুৱা 9টা বজাতে অফিচ যাব লাগে, কিছুমানে 8টাতে যাব লাগে, আৰু কিছুমান এনেকুৱা আছে যি ঘৰখনো চম্ভালিব লাগে, অফিচো যাব লাগে, কিন্তু তাৰে মাজেদি নিজকো গুৰুত্ব দি আছে। চ' সেনেকুৱা আমাৰ লগত জিম কৰা প্ৰফেচাৰ, বাইদেউ, ডক্তৰ এনেকুৱা বহুত আছে, চাকৰি কৰা, যিয়ে একেবাৰে টাইমত গৈ পাব লাগিব নিজৰ গন্তব্য স্থানত, কিন্তু তাৰে মাজেদি তেখেতসকলে কি কৰে, জিমত আহে, য়োগা ক্লাছ যায়, কিন্তু সিহঁতে কেনেকৈ টাইম মেনেজ কৰিব পাৰিছে আৰু আমিনো কিয় নোৱাৰোঁ। চ' আমাৰ সেই সময়খিনি আমি মিলাব লাগিব। আমি সেই 1 ঘণ্টা সময় আমি লাগিলে অলপ সোনকালে উঠিব লাগিব, নহ'লে হয়তো আমি গধূলিও কৰিব পাৰোঁ ক্লাছ, জিম বা য়োগা। চ' মই এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ সকলো মানুহে যাতে নিজক গুৰুত্ব দিয়ে, কাৰণ আমি যদি অলপ নিজক গুৰুত্ব দিওঁ, তেতিয়া আমি আমাৰ বহুতো বেমাৰৰ পৰা বাচি থাকিব পাৰিম। বহুতো সৰু সৰু সমস্যা, যেনে আজিকালি প্ৰায় কনষ্টিপেশ্যনৰ প্ৰব্লেম, গেছৰ প্ৰব্লেম, হজম শক্তি কমি যায়। চ' এইবিলাকৰ পৰা যদি আমি বাচিব লাগে, ধৰক হাই প্ৰেছাৰ বহুতৰে, এইবিলাক সৰু সৰু সমস্যাৰ কাৰণে যদি আমি নিজকে 1 ঘণ্টা সময় দিওঁ, অকল জিম বা য়োগাত জইন কৰি যে সম্ভৱ সেইটো নহয়। আমি ঘৰৰ পৰাও ধৰক ৰাতিপুৱা মৰ্ণিং ৱাক, ইভিনিং ৱাক, আৰু নিজৰ ঘৰত যদি চিৰি আছে তাতো আমি সুন্দৰকৈ আমাৰ 1 ঘণ্টা নহ'লেও 20 মিনিট, 10 মিনিট, যাৰ যেনেকৈ সুবিধা হয়, কমচে কম আমি যদি অলপ নিজকে সময় দিওঁ, আমাৰ কাৰণে খুবেই ভাল হ'ব। আৰু খোৱা খাদ্যত যদি অলপ গুৰুত্ব দিয়া যায়, তেনেহ'লে আমাৰ বহুখিনি ভাল হ'ব বুলি মই ভাবোঁ। কাৰণ এক্সাৰচাইজ, য়োগাৰ লগতে আমি আমাৰ খাদ্যৰ ওপৰতো গুৰুত্ব দিব লাগিব, টাইমমতে খানা খাব লাগিব। চ' এইখিনি আজি মোৰ ক'বলগীয়া আছিল। আজিলৈ বাই বাই।